নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই গুৱাহাটী প্ৰগ্ৰেমৰ যিহেতু চেলিব্ৰেশ্যন অনুষ্ঠানৰ অলপ দৃশ্য মই কেমেৰাত বন্দী কৰিলোঁ মোবাইলতে আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱে চাব আৰু মৰম আশীৰ্বাদ দিব। আৰু আপোনালোকে যদি কৰিব বিচাৰে নিশ্চয় মোৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটছএপ নাম্বাৰটোত। মই আপোনাক যিমানখিনি পাৰোঁ চেষ্টা কৰিম বুজাই যাবলৈ, আৰু এই প্লেটফৰ্মখনত আপুনিও এটা সুন্দৰ উপাৰ্জন পাবলৈ সক্ষম হ'ব আৰু এনেকৈ আপোনালোকেও এটা সন্মান গ্ৰহণ কৰিবলৈ সুযোগ পাব। সেয়েহে আহক সকলোৱে একেলগতে আমি কামবিলাক কৰি যাওঁ, শিকি বুজি কামখিনি আমাৰ নিজৰ উপাৰ্জনৰ পথবিলাক আমি ঠিক ঠাক কৰি লওঁ আৰু ঘৰৰ ইনকমৰ পথটো আৰু সপোনবিলাক সফল কৰিবলৈ চেষ্টা কৰোঁ। একেলগে আহক। ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমি বেকগ্ৰাউণ্ডত ক্লিয়াৰ ৰাখিব লাগে। আমি যিহেতু ডিজিটেলি কাম কৰোঁ, তাৰিফুল ইছলাম from লখিমপুৰ। পৰৱৰ্তী ব্যক্তি ৰুমি দাস from বৰপেটা 2cc ক্লাব এচিভাৰ। ৰুমি দাস আছেনে? উপস্থিত আছে? হাজবেণ্ড লগত আছে। ৰুমি দাস তেখেতৰ বিচাৰিছোঁ, লগতে তেখেতৰ হাজবেণ্ড বিচাৰিছোঁ। এয়া তেখেতৰ হাজবেণ্ড আৰু ৰুমি দাস 2cc ক্লাব এচিভাৰ from বৰপেটা। তেখেতৰ আপলাইন এইটো চিটি আছে। এখন এই নতুন বছৰে সম্বৰ্ধনা জনাইছে। ৰুমি দাস 2cc ক্লাব এচিভাৰ। ধন্যবাদ। তেখেতক সম্বৰ্ধনা জনাইছে জ্যোতিমণি খাৱন বাইদেৱে। এখন এই ফিল্ম নমস্কাৰে এয়া অঞ্জনা শইকীয়া। আপলাইন জ্যোতি দাস বাইদেউ। আপুনি ফুলাম গামোচা। এয়া গায়ত্ৰী হাজৰিকা from শোণিতপুৰ 2cc ক্লাব এচিভাৰ। এখন এই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এয়া চিটিয়া ছাৰে সম্বৰ্ধনা জনাইছে তেখেতৰ হাজবেণ্ডক। দুদুমণি দেৱী from শোণিতপুৰ 2cc ক্লাব এচিভাৰ। সুবিধা নাপালে তেখেতে আজি তেখেতে এছিষ্টেণ্ট ছুপাৰভাইজাৰ হৈ আহিছে। গতিকে আৰু জোৰদাৰ হাত চাব। কেনেকুৱা লাগিছে চমকে? এনেকুৱা অনুভৱ ছাৰৰ সাহসত মই আজি মোৰ হাজবেণ্ডৰ আগত মই আজি ধুনীয়াকৈ ওলাই আহিব পাৰিছোঁ। প্ৰথম যেকেইদিন ছাৰৰ লগত কথা পাতিছিলোঁ মই তেখেতক মই ছাৰ বুলি সম্বোধন কৰিব নোৱাৰোঁ। মই কি কামত সোমাইছোঁ? ছাৰে মোক কৈছিলে আপোনাৰ যদি অসুবিধা হয় মোক বাইদেউ বুলিয়ে মাত দিব। মই কি বুলি ক'ম, মোৰ মানে ভাষা নাই। আৰু আজি মোৰ ইমানে ভাল লাগিছে ছাৰৰ ছাপৰ্টখিনি পাই। আৰু মোক প্ৰত্যেকটা মুহূৰ্ততে ছাৰ আৰু বাইদেউ দুয়োগৰাকীয়ে মোক ছাপৰ্ট কৰি আহিছে। এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ। বৰ সুন্দৰকৈ কিছুমান ঘৰৰ মানুহে ভুলকে বুজি পেলাই বাধা কৰে। তেখেতৰ হাজবেণ্ডো আমাৰ এই ব্যৱসায়টো আচলতে বাধা কৰি আছিলে। এতিয়া চাগে ঠিক হৈছে নে? এইটো বাধা আছে। আজি মোক ভাত পানী বনাই খুৱাই পঠাইছে। মোৰ খাবৰ ইচ্ছা নাই। নহয় ৰাতিপুৱা অলপমান খাই যাব লাগে, গাড়ীতে ভালকে যাবা বুলি কৈছে। ফোন ৰিচিভ কৰিব নোৱাৰে, ফোন কৰিলে ফোন নধৰে। তাৰ হাজবেণ্ডে কৰিলে তেখেতে মোক ছাৰ বুলি সম্বোধন কৰিব লাগিব বা কাৰ লগত কথা পাতিছে বুলি সন্দেহৰ চকুৰে চাই।
গতিকে সেই বাইদেৱে আজি প্ৰমাণ কৰিছে অনলাইন মিটিং। মই কৈছিলোঁ তেখেতৰ আগত অনলাইন মিটিঙত অমিন কৰি দিবচোন, কি কথা পাতিছোঁ তেখেতে শুনিব, আৰু শুনিলে ভাল বেয়াটো নিজে বিচাৰ কৰিব। আজি আপুনি তেনেকুৱা কৰিছিলনে? CC ক্লাব বেছিভাগ এখনি আপোনালোকৰ সম্বন্ধ ৰয়েছে। তেখেতৰ সুপুত্ৰ অংশুমান, তেখেতৰ সুপুত্ৰ আছে অংশুমান শৰ্মা। CC ক্লাব বেছিভাগ মণি শৰ্মা সংগীতা বৰ তথা তেখেতৰ সুপুত্ৰ অংশুমান শৰ্মা। ফটোখিনি ভাল উঠা নাই, এখন পূৰ্ণিমা কলিতা স্পষ্ট CC ক্লাব বেছিভাগ